চুইদাৰযোৰ পিন্ধিবলৈ মন যোৱা নাই। এই চেলৱাৰযোৰকে পিন্ধিছোঁ, চুইদাৰযোৰকে আৰাম লাগে পিন্ধি পাই। এই ককাইদেউৰ ঘৰত মই সেইবোৰ চেলৱাৰে পিন্ধি থাকোঁ। গাঁৱত আগতে পিন্ধিবলৈ বেয়া লাগে, বুঢ়া বুঢ়ী মানুহবোৰ থাকে যে, কিন্তু আজি পিন্ধিছোঁ আৰু কমফৰ্টেবল লাগে মানে বহুত। এজনী কাদুম নে? কৰি দৈ পেহী। তুমি এইবোৰ কি পিন্ধিছা গাঁৱত হয়নে? ইমান বেয়া দেখিছে। চাদৰ মেখেলাযোৰহে শুৱনি লাগে পাই, বুঢ়ী মানুহ এনেকে ভাল নালাগে আকৌ। অকণমান সেই পিন্ধিলে ভাল লাগে মানে, চাদৰ মেখেলাযোৰ পিন্ধিলে কমফৰ্টেবল নালাগে, সেইকাৰণেহে পিন্ধিছোঁ। চোৱা পাই এইখন আৰু গাঁৱত এইবোৰ নোহোৱাই দেই। ইমান তুমি শকতৰ লগতে আৰু এই শকত মানুহে এনেকুৱাবোৰ পিন্ধি ফুৰিলে কেনেকুৱা দেখিবা? যেনেকুৱা যে দেখক, ভাল দেখিলেও দেখক, বেয়া দেখিলেও দেখক। মই পিন্ধি ভাল পাইছোঁ, মই পিন্ধিছোঁ। আপুনি এতিয়া চাদৰ মেখেলাযোৰ পিন্ধি ভাল পাইছে, আপুনি পিন্ধিছে, সেইটো নিজৰ নিজৰ কথাহে। কাদুম এইটো আকৌ কোন, মতা নে মাইকীও? ননচেন্সবোৰ কি কথা ক'বলৈ আহিছে? বুঢ়া আপুনি চুলি দীঘল লাগিছে নাই? এতিয়া মতা নে মাইকী বুলি সুধিবলৈ আহিছে যে? নহয় মানে পটককেনে ওলাই দিলে সি যে মই ধৰিবকে পৰা নাছিলোঁ মানে। এইজনী দেখোন আৰু চোকা, লং পেণ্ট চাৰ্ট পিন্ধি আছে। মই পিন্ধিলে যেনিবা, আপোনাৰনো কি থাকিব লাগিলে? হয় মোক সেই চুইদাৰযোৰ পিন্ধাৰ কাৰণে কথা ক'বলৈ আহিছে। লোকৰ পিন্ধাৰালেনো কি দৰকাৰ পাওঁ? সঁচাকৈ দেই বৰ ফাল্টু মানুহ দেই সঁচাকৈ। নিজৰটো সেই নেচাই গ'লে পেণ্ডাল লিয়াই পেলাই যে চাদৰ মেখেলাযোৰ পিন্ধি আছে, আমিতো পেণ্ডাল লিয়াই থোৱা নাই। দুইজনীয়ে ৰাও ৰাওকে লাগি আহিছোঁ। লাগিমে আকৌ, কাজিয়া লাগিবলগীয়া কথাই কৈছে আপুনি। ইমান সহ্য কৰি থাকিলে চল পায়, কৈ দিব লাগে একদম খেচেং খেচেংকে আমাৰ নিচিনাকে। হয় চাই লাল চাই গাখীৰ চাই চাহ বিকিবলগীয়া হৈছে এজনীৰ কাৰণে। খঙি উঠি আহে। এজনী সোমালৈছি নহয় আমাৰ ঘৰত আহি, আলহী এজনী পাতলি কথা কৈছোঁ। সেইজনী ইটো খাওঁ সিটো খাওঁ, ভাল ভাল বস্তুহে খায়। সেইজনীক এতিয়া খুৱাবলৈকে পইচা গোটাবলৈকে আমাৰ এখেতে ক'লে বোলে তিনিআলি বোলে চাহৰ দোকান দিয়ক গৈ বোলে। তেজ খোৱাবোৰ আহি লৈ পেলাই বৰ দিগদাৰ দিয়ে। মই এইকেইদিন খেতিত লাগিম বুলি ভাবিছিলোঁ, মটৰবোৰ চিঙা কথা আছিলে। তাই একদম নদী পাৰলৈ লৈ গ'ল ফটো মাৰিবলৈ আজি কাদুমক। মই ভাবিলোঁ কি বোলো কামত লগাম, দুইটাই কামত লাগিমগৈ বোলো, মটৰ সোপা ছিঙিমগৈ গৈ। সেইজনী আহি ল'লে নহয় এতিয়া, চাহ বিকিবলৈ পঠিয়াই দিলে মোক। চাহ বিকাৰ পইচাই বোলে সি বজাৰ সমাৰ কৰি লৈ আহিব বোলে। বেডেং তই আজিকালি চাহ বিক নেকি? কিনো ক'ব আৰু, এজনীয়ে সেই জোৰ জবৰদস্তি পঠিয়াই দিছে বোলে চাহ বিককে যাওক বোলে। অকল বোলে কিহক খেতিতে লাগি থাকে বোলে। চাহত বোলে মানুহে কিমান খাই চাবচোন বোলে, তিনিআলি ৰৈ দিয়ক গৈচোন, পাৰিলে পকৰি চকৰি বনাওকগৈ বোলে। মই বোলো বোলো মই সেইবোৰ বনাই থাকিব নাই দেই বোলো, যি কৰ কৰি থাক বোলো, চাহ অলপে বিকোংগৈ, নহ'লে বোলো এই বিকি নহ'লে গুচি আহিম। ঘুগুনি অলপ উলিয়াব পাৰ, মানুহে ঘুগুনিটো খাই বাৰু, পকৰিও খাই বাৰু। পকৰিটো তই টান পাইছ যদি ঘুগুনিকে বনাই লৈ আহিবি ঘৰত, কাদুমক বনাই দিবলৈ কবি। এতিয়া বৰ্তমান বাৰু চাহ একাপ লগা মোলে, এই গাখীৰ চাহ একদম ইলাইচি দি দিবি। গাখীৰ চাহ খাব নেকি? লগ হাতত লৈ আছোঁ গাখীৰ চাহ, লগত কিবা এটা হ'লে ভাল লাগিলে হয় খাবলৈ। এইটো বেডেং নহয়নে? কি নতুনকৈ চাহৰ ষ্টল খুলিলি নেকি তই? সত্যা বেয়া হওক আহক, চাহৰ দোকান খুলিছোঁ হয়, মাথাটোৱে বেয়া হৈ গৈছে আহক। কি কাৰণে মাথা বেয়া হৈছে তোৰ? গাদুমে মোক কৈছে খেতিনো কিমান কৰিব, বিজনেছত নামক বোলে। মই বোলো কিহৰ বিজনেছডাল কৰিম, মোৰ বোলো টকাই নাই। সৰুৰ পৰা ষ্টাৰ্ট কৰক আকৌ, চাহৰ দোকান এখন খোলক বুলি একদম খেদি পঠিয়াইছে ঘৰৰ পৰা কেটলি এটা দি, সেইকাৰণে চাহকে বিকি আছোঁ আৰু। হয়নে? পটককেনো গাদুমে এইটো আইডিয়া ক'ৰ পৰা পালে? কেলৈ আহিছে নহয় এজনী আমাৰ ঘৰলৈ, পাতলি বুলি কয়। আহি পেলানি তাই মগজত পোকটো ভালে আকৌ বোলে খেতিতনো কি লাভ বোলে, তহঁতি বোলে বিজনেছ নকৰ কেলৈ। তাৰপৰা বোলে কিহৰ বিজনেছ কৰিম, সৰুৰ পৰা ষ্টাৰ্ট কৰিবলৈ দে বোলে, চাহৰ দোকান এখনকে দিব পাৰ বুলি ক'বলৈহে পালে আৰু। গাদুমে একদম কেটলি চেটলি দি মোক পঠিয়াই দিলে। বিক্ৰী বাৰ্তা হৈছে নাই পিছে? নাই অকল দুটা মানুহে খাই থৈ গৈছে, 10 টকা দি। 5 টকা দিম বুলি কৈছিলে গাখীৰ চাহত। মই বোলো নাই 10 টকা দিব লাগিব বোলো, ইলাচি দিয়া আছে বোলো, লগতে বোলো আদা দিয়া আছে বোলো, গাখীৰ এইখিনি নহ'ব দেই বোলো 5 টকাত। সেই বুলি ক'লে 10 টকাকৈ দিলে আৰু। মোকো দে বাৰু একাপ, 30 টকা হ'ব। মোক লাল চাহ একাপকে দে বাৰু, গাখীৰ চাহ খালে মোৰ গেষ্ট্ৰিক হয়। চাহৰ লগত কিবা পকৰি চকৰি থাকিব লাগে। এই ফল মূলখিনি ইয়াতে থাকিলে এতিয়া টেবুলতে থাকিব খোৱা বস্তু। গাদুম নাই যে, সেইজনী থাকিলে গোটেই সোপা সেই মকৰা খালেহেঁতেন। এতিয়া এনেকৈ থ'ব নোৱাৰো, এতিয়া গাদুম থকা হ'লে মুকলিত থৈ দিলে মানে গোটেই সোপা খাই চফা মাৰি পঠিয়ালেহেঁতেন। পিছে বহুত দিন হ'ল ফোন এটাও কৰা নাই তাই যোৱাৰ পৰা। ঘৰলৈ গ'ল একদম পাহৰিলে একেবাৰে, ফোন এটাটো কৰিব পাৰে কেনেকুৱা কি কথা। ঘৰত গৈ সোমাই লাগে, গাঁৱত গৈ ফোনে নাপাহৰি থাকিলে। এইবেলি বাকী দোকানৰ সেই পইচাও কমিছে, গাদুম থাকিলে মানে বহুত হৈ যায় বিলটো। একদম পূৰা দানাহে খাটি খাই নহয়, একদম আটা কেজিয়ে চাউল কেজিয়ে আনতেহে পাওঁ মই। হয় খোৱাটো কমাইছে নাই জানো ইজি, নহ'লে গিয়েকৰ ঘৰ ভাল উদং কৰিব তাই। গিয়েকটো লাঙে লাঙে ক্ষীণাইছে, শুকাই গৈছে, তাই লাঙে লাঙে শকত হৈ গৈ আছে।
গাঁৱত গৈ পেলাই এক্সাৰচাইজ কৰি খিনাম বুলি কৈছিলে মোক ৰাস্তা ৰাস্তা দৌৰিম বুলি খিনাইছেনে নাই এতিয়া আপেল দুটাকে কাটোংগেচোন খাওঁগে আপেল চাপেল তেনেকৈ হেৰি খাবলৈ পাহৰিয়ে থাকোঁ আজিকালি কাদুম নাই কাৰণে তাই থাকিলেহে একদম আমুকটো কাটক তামুকটো কাটক নবৌ এনেকৈ কৈ থাকে আলি ঢাকি পৰখালি কি অগা দেৱা কৰখালি কি তই বাৰু জাননে নে জানো মনৰ হাসতি আৰু কিদৰে ৰাখিছো ধৰি মামাই দিয়া পইচাকেইটাই গাহৰি কিনিলোঁ কুকুৰা কিনিলোঁ আৰু হেৰি ছাগলী এজনী কিনিম আৰু হৈ যাব অৰুণোদয় পইচাটোৱেদি সেই বহাগৰ বিহু কাপোৰ ল'ম গুৰুজী আহিব নহয় গুৰুজীৰ পৰা লৈ থ'ব লাগিব কাপোৰ দুযোৰমান এইকেইদিনত নাহিলে হয় আৰু গুৰুজী মই ধাৰলৈ সেই কাপোৰ লৈ থৈছোঁ নহয় ধাৰ বিচাৰি আকৌ দিওঁতে ধৰিবহি সেইটোৱে আহি পেলাই বাইদেউ আপোনালোকৰ ঘৰত বোলে আজি ভোজ আছে হয় নেকি অঁ সেইটো ক'বা ওলালি আকৌ টুটুমণি সেই পাগল হ'লি নেকি তই কোনে কৈছে আমাৰ ঘৰত ভোজ আছে বুলি কণ্টিলৰ দায়ে ক'লে বোলে সেই মামণি নবৌহঁতৰ ঘৰত আজি ভোজ আছে যা বোলে ভাল আৰু দেই কোনেনো কিবোৰ কৈ পঠিয়াব নাই নহয় ভোজ কিহৰ ভোজ পালিগৈ তই এইটো য'তেই একদম ভোজ বুলি ক'ব তাতে ওলাবগৈ এইটো গৈ পেলাই মোক মানে মিছা কথা ক'লে মানে মই বোলো আজি সেই দুপৰীয়া ভাতটো নবনালেও হৈ যাব বুলিহে ভাবিছিলোঁ তই য'তে ত'তে ভাত খাই পোৱা যায় সেইকাৰণে তোক এনেই কৈ পঠিয়ালে নাই আমাৰ ঘৰত ভোজ হেও যাওঁ তেনেহ'লে মই আকৌ ঘৰমূলি পাতটো পাম বুলিহে ভাবিছিলোঁ যা যা এইবোৰ যে হয় আৰু দেই একদম ভাল আৰু এইবোৰ জহনিবোৰ আহি পেলাই বৰ দিগদাৰ কৰি থাকে দেই